নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গুৰৰ খুৰমা ৰেচিপি। যিসকলৰ চুগাৰ আছে আৰু যিসকলে চেনি খাবলৈ নিবিচাৰে, আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া গুৰৰ খুৰমাবিধ বনাবৰ কাৰণে মই এই মেজাৰিং কাপৰ জোখেৰে 2 কাপ ময়দা লৈছোঁ। আৰু এতিয়া ময়দাখিনি মই এনেদৰে বহলাই লৈছোঁ আৰু এয়া মই দি দিছোঁ ঘিউ। মই এয়া আধা কাপ ঘিউ লৈছোঁ, তাৰে মই এয়া আধা দিছোঁ। দি পেলাই এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। যদি মোৰ ঘিউ কম হোৱা যেন লাগে তেতিয়া মই আৰু অকণমান দি দিম। আপোনালোকে ঘিউ সলনি তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘিউ দিলে টেষ্টটো বেছি ভাল আহে। আৰু যিহেতু আমি গুৰৰ খুৰমা বনাম, সেয়েহে ইয়াত ঘিউ ব্যৱহাৰ কৰিব পাৰিলে, আৰু নহ'লে ঘিউ আধা আৰু তেলো আধা ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমি এইখিনি ভালদৰে এনেকৈ মোহাৰি মিক্স কৰি সানি ল'ব লাগিব। এয়া ভালদৰে মোহাৰি সানাৰ পিছত আমি এনেদৰে এটা মুঠি বান্ধি চাব লাগিব। যদি মুঠিটো বান্ধ খায় তেতিয়াহ'লে আমাৰ ঘিউ বা তেলখিনি জোখৰ হৈছে। যদি বান্ধ নাখায় তেতিয়া আমি ইয়াত ঘিউ বা তেল অকণমান বেছিকৈ দিব লাগিব। এতিয়া মোৰ ধুনীয়াকৈ এইখিনি বান্ধ খাই গৈছে, মানে মোৰ জোখটো পাৰফেক্ট হৈছে। ইয়াত আৰু আমি ঘিউ বা তেল ব্যৱহাৰ কৰিব নালাগে। এতিয়া আমি এইখিনি কুহুমীয়া গৰম গাখীৰৰ সহায়ত এইখিনি মুঠি ল'ম। আৰু আমি দৌটো পূৰা কোমলকৈ মুঠিব নালাগে, অকণমান গাখীৰ দি আমি টান দৌ এটা বনাব লাগিব। সেয়েহে মই অকণমান গাখীৰ দি এইখিনি মুঠি ল'ম। চাওক, মই আটাখিনি ধুনীয়াকৈ মুঠি ল'লোঁ আৰু মোৰ এনেধৰণৰ হৈছে। এনেকুৱা হ'লেই হ'ব। আৰু এতিয়া আমি এইখিনি ঢাকি 10 পৰা 15 মিনিট সময় ৰেষ্ট কৰিব দিম। এয়া চাওক, দৌটো ৰেষ্ট কৰাৰ পিছত এনেধৰণৰ হৈছে। এতিয়া মই আকৌ এবাৰ ভালদৰে মুঠি ল'ম। মঠাৰ পিছত এইটো মই এয়া সমানে দুভাগ কৰিছোঁ। তাৰে এতিয়া এভাগ বেলি ল'ম আৰু এভাগ ছাইডত ৰাখি দিম। বেলিবৰ কাৰণে মই এখন এয়া চপিং বৰ্ড লৈ লৈছোঁ। এতিয়া মই এইটো ধুনীয়াকৈ বেলি ল'ম। আৰু বেলোতে এটা কথা মন কৰিব, যাতে ইয়াক বেছি পাতলকৈ নেবেলে। আৰু কোনটো জোখত বেলিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব। চাওক, মই এইটো বেলি ল'লোঁ আৰু চাওক মই কিমান ডাঠ কৰিছোঁ। এনেকুৱা ডাঠ কৰিছোঁ, ইয়াতকৈ আৰু ডাঠ বা পাতল কৰিব নালাগে, ইমানটো কৰিলেই হ'ব। এতিয়া মই চুৰি এখনৰ সহায়ত এইটো ধুনীয়াকৈ পিচকৈ কাটি ল'ম। আপোনালোকে শ্বেপটো নিজৰ মতে দিব পাৰিব, দীঘলীয়াকৈ দিয়ে, চুটিকৈ দিয়ে। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। মই অলপ দীঘলকৈ শ্বেপ দিছোঁ খুৰমা আকাৰৰ। যদি আপোনালোকে বিচাৰে ইয়াত গোলকৈও শ্বেপ দি বনাব পাৰে। এইটো অংশ 3 ভাগ কৰিছোঁ। কৰি পেলাই মই এটা আঙুলিৰ জোখত শ্বেপটো দি কাটি গৈছোঁ। এতিয়া এইখিনি মই প্লেট এখনলৈ ধুনীয়াকৈ উঠাই ল'ম। এয়া মই এইখিনি প্লেট এখনলৈ উঠাই ল'লোঁ। আহক এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীত তেল গৰমাই আছিলোঁ। তেলখিনি গৰম হৈছে। তেলখিনি আমি সম্পূৰ্ণৰূপে গৰম হ'ব দিব নালাগে। অকণমান গৰম হওঁতে আমি ইয়াত খুৰমাখিনি দি দিছোঁ। খুৰমাখিনি দিয়াৰ পিছত আমি এইখিনি লগে হেতা নলগাওঁ। আমি এইখিনি 4 পৰা 5 মিনিট সময় নিজে ওপৰলৈ উঠি আহিবলৈ দিম। গেছৰ ফ্লেমটো আমি ল' টু মিডিয়াম ফ্লেম কৰি ৰাখিম। এতিয়ালৈকে মই বাকী থকা দৌটো ধুনীয়াকৈ বেলি খুৰমাখিনি কাটি ৰেডি কৰি ল'ম। এইখিনি 5 মিনিট সময় হৈ গ'ল। এতিয়া মই হেতা এখনৰ সহায়ত এইখিনি উলট পালট কৰি দিম। আৰু আমি এইখিনি ল' টু মিডিয়াম ফ্লেমত একদম ৰংচোৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এইখিনি চাওক, এইখিনি মোৰ ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল আৰু ধুনীয়া কালাৰ আহিছে। এতিয়া এইখিনি মই কাঢ়ি ল'ম। আৰু এইখিনি মই ধুনীয়াকৈ টিচু এখনৰ ওপৰত কাঢ়ি ল'লোঁ। আৰু ইয়াৰ শব্দ শুনিছে, কিমান ধুনীয়া শব্দ আহিছে, মানে মোৰ এইখিনি ধুনীয়া মচমচীয়া হৈছে। আৰু এতিয়া মই বাকী থকাখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া মোৰ এইখিনিও ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া এইখিনিও মই কাঢ়ি ল'ম। এয়া মোৰ গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই গুড়ৰ চাটনিখিনি ৰেডি কৰি ল'ম। এতিয়া মই গেছত কেৰাহীটো পাতি এই বাতিটোৰ জোখেৰে মই এবাতি গুড় লৈছোঁ আৰু 2 চামুচৰ জোখৰে মই পানী দি দিছোঁ। এতিয়া মই গুড়খিনি ধুনীয়াকৈ গলাই ল'ব লাগিব। এয়া গুড়খিনি গলি গৈছে আৰু আমি এতিয়া এইখিনি 3 পৰা 4 মিনিট সময় ভালকৈ পগাই ল'ম।
গুড়খিনি আমি এনেকুৱালৈকে পগাব লাগিব যাতে গুড়টো আমি চেক কৰোঁতে এডাল তার হয় তেনেকুৱালৈকে আমি পগাই ল'ব লাগিব আৰু মোৰ এয়া চাওক গুড়খিনি ধুনীয়াকৈ পুৰা ফেন হৈ গৈছে মানে মোৰ পাক আহি গৈছে আৰু এতিয়া মই গুড়খিনি দি দিছোঁ এচামুচ চফৰ গুড়ি সবখিনি মই ধুনীয়াকৈ ভাজি গুড়ি কৰি লৈছিলোঁ আৰু ইয়াত মই এচামুচ চফৰ গুড়ি দি দিছোঁ যদি আপোনালোকৰ চফৰ গুড়ি দিব নিবিচাৰে আপোনালোকে ইলাচি পাউডাৰো দিব পাৰে মই চফৰ গুড়িখিনি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ মিলোৱাৰ পিছত গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ আৰু ইয়াত মই এতিয়া ভাজি ৰখা খুৰমাখিনি দি দিম এতিয়া মই এই খুৰমাখিনি গুড়খিনি দি দিলোঁ আৰু গুড়খিনি দিয়াৰ পিছত মই খুৰমাখিনি হেতা পাতৰ সহায়ত গুড়খিনিৰ লগত ভালদৰে মিলাই যাম আমি ঘনাই এনেদৰে লৰাই থাকিব লাগিব আমি হাতখন এৰিব নালাগিব নহলে এইখিনি গোটা হৈ আহিব আৰু গুড়খিনি টান হৈ যাব আৰু খুৰমাখিনি গাত গুড়খিনি নালাগিব সেয়েহে আমি এনেদৰে ঘনাই লৰাই থাকিব লাগিব মই এইখিনি গেছৰ পৰা নমাই ললোঁ গেছৰ পৰা নমোৱাৰ পিছতো মই এয়া চাওক লৰাই আছোঁ মিলাই আছোঁ আৰু এইখিনি লাহে শুকাই গৈছে আৰু খুৰমাখিনি গাত গুড়খিনি লাগি গৈছে আমি এনেদৰেই লৰাই এইখিনি শুকাই যোৱালৈকে মিলাই ল'ব লাগিব আৰু যদি এনেদৰে লাগি যায় আপোনালোকে এনেদৰে এৰুৱাই দিব নহলে পুৰা শুকাই গলে এৰুৱাবলৈ টান হ'ব এইখিনিলৈকে যদি মোৰ ভিডিঅটো চাই ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিবচোন যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশনটো অল কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থাকিব আৰু মোৰ এই গুড়খিনি সম্পূৰ্ণৰূপে খুৰমাখিনি গাত লাগি গ'ল আৰু এতিয়া এইখিনি মই পুৰা ঠাণ্ডা হ'ব দিম এয়া চাওক মোৰ গুড়ৰ খুৰমাখিনি সম্পূৰ্ণৰূপে ঠাণ্ডাও হৈ গ'ল আৰু এইখিনি ৰেডি হৈ গ'ল এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ কেনে ধৰণৰ হৈছে আজিকালিতো বহু লোকে চেনি খাবলৈ বাদেই দিছে যিসকলে চেনি খাব নিবিচাৰে কিন্তু খুৰমা খাব বিচাৰে তেওঁলোক এনেদৰে গুড়ৰ খুৰমা বনাই বহু দিনলৈ ষ্ট'ৰ কৰি ৰাখি মন গ'লে খাই থাকিব পাৰিব আৰু চাওক এয়া মই এটুকু লৈ পেলাই আপোনালোকক ভাঙি দেখুৱাইছোঁ কিমান ধুনীয়া মচমচীয়া হৈছে শেষত মোৰ আজি গুড়ৰ খুৰমা ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই